हेलो एवरीवन स्वागत जनाइছো মই নটি ভিডিওলৈ আশা কৰো আপোনালোক ভালে আছে আমাৰো বৰ্তমান ভালে আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো কি দেখাব পাৰো নাজানো চাই থাকিব খালি আৰু আপোনালোকে যদি মোৰ ভিডিওটো ফেসবুকত চাই আছে তেতিয়া হলে মোৰ ফেসবুক পেজটো ফলো কৰি লব আৰু যদি ইউটিউবত চাই আছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব দেই আৰু কি দেখাব পাৰো দেখাই যাম আজি আৰু আজি হস্পিটেল যাব লাগিব জানুৱাৰী 13 তাৰিখে হস্পিটেল গৈছিলো হলে বিশেষ এটা বেমাৰ হৈ আছে মোৰ ভিতৰত কম বাৰু আপোনালোকক হস্পিটেলৰ পৰা আহি পানি হৰু বেমাৰে কম নে ডাঙৰ বেমাৰে কম নাজানো ডাঙৰ বেমাৰে মোৰ কাৰণে বহুত চিন্তাত পেলাই দিছিল হলে মোক তাৰ পিছত এতিয়া এমাহত এতিয়া চেকআপত মাতিছে আজি যাব লাগিব কালিয়ে 13 তাৰিখ হৈ গল আজি 14 তাৰিখ আপোনালোকে ভিডিওটো কাহানি পায় নাজানো বাৰু তাৰপিছত মানে কালি মানে মানুহজনৰ কাম আছিল হেতু কাৰণে মানুহজনে সময় নেপালে আজি মানুহজনে কামৰ ছুটি লৈছে আৰু আজি যাব লাগিব হস্পিটেল এতিয়া ভাত পানী বনাই আছো মই সবকে খুৱাই বয় আজৰি হৈ আমি হস্পিটেললৈ ওলাই যাম তাৰপিছত দেখাম বাৰু আপোনালোকক দেখাব পাৰো যদিহে আৰু দেখাব নোৱাৰো যদি আৰু কম হি বাৰু কি হ'ল কি নাই কি কৰিব দিলে আৰু টেষ্ট কেটামান কৰিব দিছিলে ব্লাড টেষ্ট আৰু আল্ট্ৰাসাউন্ড তাৰ পিছত থাইৰয়েড টেষ্ট আৰু কিবা কিবি কৰিব দিছিলে হেখিনিও কৰিব লাগিব সাগে আজি আপোনালোকক দেখাম বাৰু চাই থাকিব ভিডিওটো দেই গৰম পানী এগিলাস এফালে খাবলৈ লৈছো আৰু ৰাতিপুৱা চাহ কাপ মই বৰ বেছি নাখাও কেতিয়াবা পালে খাও মানে নেপালে নাখাও মানে বনাই নাখাও বনাই থোৱা থাকিলে খাও আৰু এফালে ভাতৰ পানী মানে চাউল লিলুৱে বাৰু উতলি আছে আৰু পানী গিলাস তাৰ পৰা কাঢ়ি থৈছিল হলে তাকে পানী গিলাস খাই লওঁ তাৰ পিছত এফালে ভাতৰ মাৰ কাঢ়িব হ'ল আৰু মানে ভাতৰ মাৰ কাউতে ইমান ভয় লাগে নহয় পৰিব বুলি কেতিয়াবা চিটিকি পৰেও বাৰু উপায় নাই কাঢ়িবই লাগিব আৰু মই মানে এনেকে পানী নকৰাকে ভাত বনাব নাজানো কিবা পেলপেলিয়াহে হ'বগে আৰু সেইকাৰণে পানী কাঢ়িয়ে দিওঁ আৰু ভাতকিটা জৰজৰীয়া হলে খাই ভাল লাগে ন আপোনালোকে কেনেকুৱা মানে খাই ভাল পায় জনাবচোন জৰজৰীয়া ভাত খাই ভাল পায় নে এনে অকমান মানে কোমল ভাত খাই ভাল পায় জনাব আৰু পাছলবোৰ ইগনোৰ কৰিব যেনেকৈ পাৰো হেনেকে ভিডিওবোৰ বনাই দিওঁ বৰ মানে সফা তফা কৰি ভিডিও চিডিও নবনাও আৰু যেনেকৈ থাকে হেনেকে বনাই দিওঁ তাকে আপোনালোকে ভিডিওটো চাব সম্পূৰ্ণকৈ আৰু ধোঁৱা ওলাই আছে দেখিছেনে কেনেকৈ আমাৰ মানে গেছটো ভৰোৱা নাই হেতু কাৰণে এদিন জুইতে বনাব লগা হৈছে আৰু এক বললে ভালে হৈছে বাৰু ঠাণ্ডা দিনত মানে জুই কোৱাই বেষ্ট আৰু ন জুই কোৱাত জুই হেকাও হয় ভাত পানী বনাই থকাও হয় আৰু ফলে ভাতখিনি মাৰ কাঢ়ি হৈ গল তাৰ পিছত এফালে সবজিখিনি কাটি লওঁ ঘেগৰা মা আৰু ফেজবিন আছে ঘৰৰে কালি আইতাই মানে চিঙি আনিছিলে তাৰ পিছত এইখিনিকে বোলো আলু আৰু মটৰ দি পানি ভাজো তাকে কাটিবলৈ লৈছো আৰু প্ৰথমতে খৰাহিটোত দি লৈছিলো তাৰপিছত নহয় বোলো খৰাহিটোত কাটিমহে এটোতে লৈ যাওঁ আৰু তাৰ পিছত এফালে এখিনি কাটি আনিলো গুটেখিনি দেখিছে না মটৰ তিয়াই থোৱা আছিল হলে কালিয়ে ধুনিয়াকে সৰুকে কাটি লৈছো এনেকে ভাজিকন খাই ভাল লাগে আপোনালোকে ভাল পায়নে আৰু আইতাই ভুভুৰিয়া পিঠা বনাইছে মানে তেল দি পানি বনাইছে দেই সৰুকে বেটিক বনাই দিছিলে হলে এফালে ওলালো দেই হস্পিটেল যাবলৈ কাপোৰ চাপোৰ লৈ লৈছো বৰ ঠাণ্ডা ডাৱৰীয়া বতাহ যাব লাগে কাৰণেহে যাবলৈ ওলাইছো তাৰপিছত আইতাও যাব আইতা ভাগৰ মানে চশমা আনিব আছে আইতাও ওলাইছে একেলগতে যাম আইতাক চশমাৰ তাত ভৰাই পানি মানে য'ত চকু হেৰি কৰে তাত ভৰাই পানি আমি আকৌ সেই হস্পিটেল যামগে আইতা টমটমতে যাম টাউনলৈকে সব মানুহজন যাব মানুহজন মই বেটি আকৌ হস্পিটেল যামগে আইতা টাউনৰ পৰা ঘূৰি আহিবগে দেখাই থাকিম আপোনালোকক দেই চাই থাকিব এফালে আইতা চশমা লবলৈ ঘূৰি আছে আইতা ভিতৰত আছে আমি বাহিৰতে বহি আছোঁ আমি তাৰপিছত হস্পিটেল মানুহজন আহিলে তাৰ পৰা বাইকতে যামগৈ তাৰপিছত আইতাক টমটমতে আকৌ ঘৰলৈ পঠিয়াম
ট্ৰেইন গাড়ী এতিয়া নাহে এটা কি আছে সেইটো কি বাৰু কি বাৰু সেইটো এইডোখৰতে নি অঁ সেইফালে মই সোঁচাতে চোৱাই নাই লোকে মণিৰাম ধোৱান অঁ হস্পিটেলৰ পৰা আহিলোগৈ বহুত দিন ফাষ্টফুডৰ বস্তু খোৱা নাই আজি খাই যাম ইয়াত সেইফালে শুন মানুহ মই আৰু হস্পিটেলত কি ক'লে কি দৰৱ দিলে আপোনালোকক দেখামগৈ সেইখিনি দৰৱ লৈ আছোঁ এক পলিথিন এতিয়া খোৱা অৰ্ডাৰ দিছে মানুহজনে তাৰপিছত আমি খাম আৰু ঘৰলৈ যাম শুন মানুহ আপোনালোকক দেখাই থাকিম দেই আৰু কমগৈ বাৰু কি ক'লে কি নাই চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ হেল্ল' এভৰিৱান এতিয়া গধূলি সময় হ'ল চোতালত বহি আছোঁ হস্পিটেলৰ পৰা আহি পানি ভিডিঅ' কৰা নহ'লে আহি পানি ইমান ভাগৰ লাগিলে শুই থাকিলোঁহি আৰু আমাৰ টাউনত অকণমান দেৰিও হ'ল বাৰু আৰু সকলোৱে সুধি আছে কি হৈছে কিছুমানে আকৌ ভাল খবৰ আছে নি সুধিছে ভাল খবৰ নাই আচলতে বেটি জন্ম হোৱা এতিয়া ফেব্ৰুৱাৰী লাষ্টলৈ 3 বছৰ সম্পূৰ্ণ হ'বগৈ মই মানে মাহেকীয়া হোৱা নাছিলোঁ হ'লে এই 3 বছৰ ধৰি পানি একো প্ৰব্লেমো পোৱা নাছিলোঁ হ'লে মাজতে আমাৰ শুনো 9 মাহমান হওঁতে মোৰ থাইৰয়ড পূৰা বাঢ়ি গৈছিলে হ'লে ব্লাডত জইণ্টিছো হৈছিলে মোৰ ব্লাড বহুত কমি গৈছিলে হ'লে তেতিয়াই মানে একেবাৰে মানে মোৰ হাই প্ৰেছাৰ আছিলে একেবাৰে ল' হৈ থাকিলে তেতিয়াই থাইৰয়ডটো বহুত বাঢ়ি গ'ল মোৰ তাৰপিছত ব্লাডো কমি গ'ল সেইটো কাৰণে চাগে অসুবিধা হোৱা নাছিলোঁ নেকি ইমান মানে একো প্ৰব্লেম নহয় হ'লে মই সেইটো কাৰণে দেখুওৱা কৰা নাছিলোঁ তাৰপিছত এতিয়া জানুৱাৰী 13 তাৰিখে দেখালোগৈ আমাৰ হস্পিটেললৈ গাৰ্নিয়াৰ ডক্টৰ এজন ভাল আহিলে তাতে দেখালোগৈ তাৰপিছত এতিয়া জানুৱাৰী 29 তাৰিখে মই মানে হ'লোঁ মাহেকীয়া কিন্তু ইমান মানে ক্লিয়াৰ নহ'ল তথাপিও ছাৰজনে মাতিছিলে হ'লে এমাহ হ'লে মানে চেকআপত মাতিছিলে সেইটো কাৰণে গৈছিলোঁ আৰু মোৰ মানে মূৰটো খুব ঘূৰাই থাকে সেইটো কাৰণে মই বোলো সেইবোৰ কাৰণতে হৈছে নেকি সেইটো কাৰণে মানে গ'লোঁ তাৰপিছত এতিয়া আকৌ দৰৱ দি পঠিয়াইছে এখিনি পিল ইমান ডাঙৰ পিল এতিয়া আকৌ খাব লাগিব সেই যেতিয়া আগৰবাৰ দেখাওঁতে পিলখিনি দিছিলে সেইখিনি খালোঁ এতিয়া আকৌ এইখিনি পিল খাব লাগিব অহা মাহত যদি মানে মাহেকীয়াটো ক্লিয়াৰ নহয় তেতিয়া আকৌ মাতিছে তেতিয়া ব্লাড টেষ্ট থাইৰয়ড টেষ্ট তাৰপিছত আকৌ আল্ট্ৰাচাউণ্ড কৰিব লাগিব যোৱাবাৰ যাওঁতে এইবাৰে কৰিব লাগিব বুলি কৈছিলে কিন্তু এইবাৰ মাহেকীয়া হ'লোঁ যিহেতু সেইটো কাৰণে এইবাৰ কৰিব নালাগে বুলি ক'লে অহা মাহত যদি ক্লিয়াৰ নহয় তেতিয়াহ'লেহে এইখিনি টেষ্ট কৰিব লাগিব এতিয়া একো চিন্তা কৰিবলগীয়া একো কথা নাই বুলি কৈছে আৰু তেতিয়াই ভাল লাগিছে বাৰু সেয়াই ভাল খবৰ একো নাই এতিয়া কিছুমানে থাকে বুলি কৈছে সেইটো কাৰণে ডক্টৰক দেখুৱাগে নাছিলোঁ মানে এনেকৈ অসুবিধা নোহোৱাকৈ তথাপিও দেখালোগৈ এতিয়া বাৰু ঠিকেই আছোঁ বৰ্তমান মই মানে মানুহজনী বহুত দুৰ্বল হৈ গ'লোঁ টেষ্ট নথকাৰ কাৰণে নে কি নে নাজানো আচলতে ল' প্ৰেছাৰ হৈ গ'ল হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰ হৈ গৈছে আৰু মই মানে মৰাৰ পৰাহে জীয়াইছোঁ যেতিয়া থাইৰয়ড হৈছিলে মোৰ জইণ্টিছ হৈছিলে যেতিয়া প্ৰথমতে জইণ্টিছ হ'ল তাৰপিছত থাইৰয়ড পালে জইণ্টিছৰ চেলাইন 3টা দিছিলে 2টা ধুনীয়াকৈ ল'লোঁ ঘৰতে তাৰপিছত 3 নম্বৰটো ঘৰতে লৈছিলোঁ চেলাইনটো লগাই পানি বাইদেউজনী গৈছিলে নাৰ্ছ বাইদেউজনী মোৰ ওচৰত কোনো নাছিলে ঘৰৰ গোটেইখিনি মানুহে কাম কৰি আছিলে মানুহজনে এফালে ওলাই গৈছিলে হ'লে তাৰপিছত মানে এনেকুৱা মোৰ ঠাণ্ডা লাগিলে নহয় মোৰ কঁপনি মানে গোটেই দাঁত লাগি গৈছিলে
চামুচ ভৰাই গোটেই আমাৰ ঘৰৰ মানুহখিনিয়ে একদম ঘৰত যিমান কাপোৰ আছে মানে গোটেইখিনি মোৰ গাত দিছে। তাৰপিছত চামুচ ভৰাইছে দাঁতত। আমাৰ আইতাও আছিলেহি, কৈছোঁ নহয়, মৰাৰ পৰাহে বাচিছোঁ আৰু মই মানে। তাৰপিছত ডিমাপুৰ গ'লোঁ, অলিভত দেখালোঁগৈ। অলিভত সেয়া দৰৱ খালোঁ এমাহৰ। তাৰপিছত থাইৰয়ডটো ঠিক পালোঁ। সেয়া ব্লাড কমি যোৱাৰ কাৰণে মই এতিয়া মাহেকীয়া নাই হোৱা বুলি কৈছে যেনিবা ডক্টৰে। এতিয়াও থাইৰয়ডটো মানুহৰ থাইৰয়ডটো বোলে থাইৰয়ড যদি হয় তেতিয়াহ'লে থাইৰয়ডটো থাকিবই। থাইৰয়ডটো একেবাৰে কেতিয়াও বোলে মানে থাইৰয়ডটো ভাল নহয় বুলি শুনিছোঁহে। কিমান সঁচা কিমান মিছা নাজানো, কিন্তু ডক্টৰে এইটো কথা কোৱা নাই বাৰু। বহুত মানুহৰ মুখত শুনিছোঁ। আমাৰ ইয়াতো মানে আমাৰ আপা এজনীয়ে হৈ আছে, তেখেতে দৰৱ খাই থাকে। মই মানে দৰৱ খাবলৈ এৰি দিলোঁ। কিমান আৰু দৰৱ খাম বোলো। আচলতে বিয়া নপতাৰ আগত একো বেমাৰেই নাই। যেতিয়া শুনো গাত হ'ল, ডক্টৰৰ ঘৰলৈ যাবলৈ গ'ল, তেতিয়াৰ পৰা বেমাৰ নেৰাই হ'ল। ইটোৰ পিছত সিটো, ইটোৰ পিছত সিটো, বেজী, চেলাইন, দৰৱ। বেজীখনৰ খোচন খাবলৈ ইমান ভয় কৰোঁ। শুনো জন্ম হওঁতেও ইমান খোচন নেখালোঁ যিমানখিনি মই বেমাৰত এতিয়া খালোঁ, থাইৰয়ডত, ব্লাড জণ্ডিছত। কৈছোঁ নহয় আপোনালোকক, মৰাৰ পৰাহে বাচি আহিছোঁ আৰু দেই। ভগৱানে চকু মেলি চালে মোক, সেইকণে যে। এয়াই ক'ব লগা আছিলে আপোনালোকক। বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ। হ'লে আপোনালোকেও যদি এনেকৈ 2 বছৰ 3 বছৰ ধৰি মাহেকীয়া নহয়, তেতিয়াহ'লে ডক্টৰক দেখাব। কিছুমানৰ এইবোৰ মানে বহুত ডাঙৰ বেমাৰ হৈ যায়গৈ। মোক ডক্টৰেও কৈছে বাৰু, ইমান দিন কিয় দেখুওৱা নাছিলা, সেনেকৈও কৈছে বাৰু। ইমান দিন নেদেখুৱাকৈ থাকিব নালাগে, যদি বেলেগ কিবা হৈ গ'লহেঁতেন কৈছে। এইটো মাইকী মানুহৰ মেইন বেমাৰ সেনেকৈ বুলি কৈছে। আচলতে একো প্ৰব্লেম নোপোৱাৰ কাৰণে নাই যোৱা। হ'লে দেখাই ল'লোগৈ, ভালেই হ'ল বাৰু। সেয়াই আৰু আপোনালোকক ক'ব লগা আছিলে। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে সেইসকলে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই। আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকক।